নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ #1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অল অভাৰ আছামৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, ডাটা এণ্ট্ৰি অপাৰেটৰৰ পৰা আদি কৰি অল অভাৰ আছামৰে ভেকেঞ্চি আছে। আপোনালোকৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, নলবাৰী, চ' আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত এটা চাকৰি পাব পাৰে যদি ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লয়। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ এক্সিছ বেংকৰ, আজি ইণ্টাৰভিউ আছে। চ' বেষ্ট অফ লাক যোনে ইণ্টাৰভিউলৈ যাই আছে। চ' ভালকৈ ইণ্টাৰভিউ দিয়ক আৰু চাকৰি এটা লৈ লওক। ফ্ৰেছাৰ্ছৰ বহুত কম চাকৰি ওলায় এক্সিছ বেংকত, সেইটো কাৰণে যিহেতু ফ্ৰেছাৰ্ছৰ চাকৰি ওলাইছে, আৰামছে যাওক আৰু ভালদৰে ইণ্টাৰভিউটো দিয়ক। আৰু যদি ভাল হয় মোক জনাব। লেটেষ্ট প্ৰাইভেট জব ইন আছাম চলি আছে, টপ 10 প্ৰাইভেট জব ইন আছাম অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। APDCLৰ ভেকেঞ্চি চলি আছে, কোম্পানী জব জুন মাহৰ চলি আছে, ফ্লিপকাৰ্টৰ ভেকেঞ্চি অল অভাৰ আছাম। ৱৰ্ক ফ্ৰম হোম নিজৰ ঘৰতে যদি চাকৰি কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে। ৰং কোম্পানী ভেকেঞ্চি অল প্ৰাইভেট জব ইন আছাম চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে, সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, পুৰুষ মহিলা যদিহে এই কোম্পানীত চাকৰি কৰিব বিচাৰে ভিডিঅ'টো এবাৰ চাওক। তিনিচুকীয়া, যোৰহাট, গুৱাহাটী, ত্ৰিপুৰা, কামৰূপ, মদনপুৰ, শিৱসাগৰ, নলবাৰী, হোজাই, মেঘালয়। চ' আপোনালোকৰ দৰমহা হ'ব প্ৰায় 20,000 এভাৰেজ চেলাৰী। কিছুমানৰ কম হ'ব পাৰে, কিছুমানৰ অলপমান বেছি হ'ব পাৰে। যোনবোৰ এক্সপিৰিয়েঞ্চ থাকে সেইবোৰ চেলাৰী 30,000 মান হ'ব। চ' বহুত ভেকেঞ্চি আজিও আহিছে। আজি প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, যোৰহাট আৰু তিনিচুকীয়া লোকেশ্যনৰ কাৰণে। এইটো কাৰণে এক্সপিৰিয়েঞ্চ লাগিব, ইলেক্ট্ৰিকেল ট্ৰেডত চেলছত আগতে কাম কৰা। যাৰ অভিজ্ঞতা নাই আবেদন নকৰিব, আপোনাৰ ব্লক কৰি দিব। পিছলৈ মোক নক'ব যে দাদা আবেদন কৰিছোঁ এতিয়ালৈ ইণ্টাৰভিউত মাতা নাই। সেইটো কাৰণে যাৰ অভিজ্ঞতা নাই চেলছত, ইলেক্ট্ৰিকেল ট্ৰেড চেলছত আবেদন নকৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু কোম্পানীৰ ইমেইল ID আৰু ৱেবছাইট দিয়া আছে। 9 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি চলামণ্ডলম MS জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেডৰ ভেকেঞ্চি, চেলছ মেনেজাৰ এজেঞ্চি চেনেলৰ কাৰণে ডিব্ৰুগড়, শিৱসাগৰ, হোজাই, তুৰা, মেঘালয়, উদয়পুৰ, ত্ৰিপুৰা। চ' এইকেইটাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লে হ'ল, মানে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। এজটো 35 ইয়াৰ্ছৰ তলত হ'ব লাগিব আৰু মটৰ ইঞ্চুৰেঞ্চত এক্সপিৰিয়েঞ্চ লাগিব কেণ্ডিডেটজন। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট যদি হয়, ইমেইল ID দিয়া আছে। ছাবজেক্ট লাইনত কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক। আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে এইটো মেনশ্যন কৰি দিয়ক, যাৰ মটৰ ইঞ্চুৰেঞ্চৰ আগতে অভিজ্ঞতাখিনি আছে। ভেকেঞ্চি লৈ যাওঁ। ভেকেঞ্চি বেণ্ড কেৰিয়েৰ চেনেলৰ পৰা ভেকেঞ্চি, এইটো ইঞ্চুৰেঞ্চ কোম্পানী এটাৰ পৰা, কটাক লাইফৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। হেণ্ডেল কৰিব লাগিব চেলছ মেনেজাৰ, ডেইলি আৰু মান্থলি এক্টিভিটি মনিটৰ কৰিব লাগিব টিমৰ, আৰু বিল্ডিং কৰিব লাগিব ৰিলেশ্যন উইথ দ্য পাৰ্টনাৰ চেনেল, ব্ৰাঞ্চ ভিজিট কৰিব লাগিব, MIS মেনেজমেণ্টখিনি কৰিব লাগিব। লোকেশ্যন হ'ব শিলচৰ আৰু আগাৰতলা। 4 to 8 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব। আপোনালোকৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ আগতে কাম কৰে। ইমেইল ID দিয়া আছে। 10 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ অফিচাৰৰ ভেকেঞ্চি, এটা কালাৰ কটেড ৰুফিং চিট কোম্পানীৰ পৰা ভেকেঞ্চি, মেনুফেকচাৰ গুৱাহাটী, কাম ৰুৰেল আৰু মেট্ৰৰ পৰা ভেকেঞ্চি চেলছ অফিচাৰৰ কাৰণে। আৰু চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে ভেকেঞ্চি, এইটো কাৰণে 2 to 3 ইয়াৰ্ছ বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰা অভিজ্ঞতা লাগিব, যেনেকুৱা ৰুফিং চিট, AAC ব্লক, TMT, চিমেণ্ট, পাইপছ আৰু পেইণ্টছ কোম্পানীত গ্ৰেজুৱেশ্যন বা HS পাছ কৰা হ'লে হ'ল। বেছি কোৱালিফিকেশ্যন বিচৰা নাই। কেণ্ডিডেটজন খালি অসমৰ লোকেল হ'ব লাগিব। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়াব। আৰু আপোনালোকৰ 2 হুইলাৰখন হ'ব লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। চ' ভালেমান ভেকেঞ্চি আছে এইটোতো। আৰু পাৰ এনাম আপোনালোকৰ 2 লাখ চেলাৰী দিয়া হ'ব। 2 লাখ চেলাৰী হ'লে আপোনালোকৰ পাৰ মান্থ 18,000 মান পাই যাব লাগে, 18 বা 19,000 মান ইনচেণ্টিভ পাব, TA DA পাব। চ' ভালেমান চেলাৰী দি আছে। ইমেইল ID দিয়া আছে। 9 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ পৰা HR এক্সিকিউটিভৰ ভেকেঞ্চি, এইটো কাৰণে MBA ইন HR কৰা হ'ব লাগিব। 1 year এটা অভিজ্ঞতা হ'ব লাগিব। 18,000ৰ পৰা 28,000 চেলাৰী পাব ডিপেণ্ডিং অন ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ।
আৰু ইমেইল আইডি দিয়া আছে ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক 8 জুনৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি বাৰ্গাৰ পেইণ্টৰ পৰা ভেকেঞ্চি এৰিয়া চেলছ মেনেজাৰ গুৱাহাটীৰ কাৰণে এইটো কাৰণে এক্সপাৰ্টাইজ হ'ব লাগিব ৰিটেইল চেলছত কাম কৰা বিল্ডিং মেটেৰিয়েল প্ৰেফাৰেঞ্চ দিব যদি পেইণ্ট কোম্পানীৰ আগতে কাম কৰা অভিজ্ঞতাখিনি আছে যাৰ যাৰ 11 এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ নিজৰ ৰিজিউমখন ইমেইল আইডিত পঠাই দিয়ক 9 জুনৰ ভিতৰত তাৰপিছত ইণ্টাৰভিউৰ কাৰণে যদি মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি বিবেকানন্দ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল TGDৰ কাৰণে ভেকেঞ্চি ফেকাল্টি মেথছ আৰু ইংলিছৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 7 জুনত 10টাৰ পৰা হ'ব আপোনালোকৰ মানে আজি ইণ্টাৰভিউ আছে সাৰ্ভে বেলতলাত কন্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেঞ্চি ডাটা এন্ট্ৰি অপাৰেটৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু সাকসেসফুল ক্যান্ডিডেটবোৰে যাৰ যাৰ ইন্টাৰেস্টেড হয় একুৰেটলি এন্টাৰিং আৰু আপডেট ডাটাবোৰ কৰিব পাৰে ডাটাবেছখিনি মেইনটেইন কৰিব পাৰে এনচিউৰ কৰিব পাৰে ডাটা ইন্টিগ্ৰিটি আৰু কনফিডেন্টলি হিয়তে আবেদন কৰিব পাৰে আৰু ক্যান্ডিডেটজন মাষ্ট এৱেৰ এবাউট ফ্লিট অপাৰেশন আৰু ট্ৰান্সপোৰ্টেশন সো ফ্লিট অপাৰেশন আৰু ট্ৰান্সপোৰ্টেশন কি হয় এটা জানিব লাগিব ইন্টাৰভিউত সুধিব এটা 12000 স্যালাৰি দিয়া হ'ব পিএফ থাকিব ইএসআই থাকিব আৰু বোনাস থাকিব মদনপুৰ আসাম এটো বাইহাটাৰ ফালে আছে আপোনালোকৰ মদনপুৰ সো কিছুমান কি ৰেসপন্সিবিলিটিজ থাকিব যেনেকুৱা accurately input data with various computer system computer data input কৰিব লাগিব ৰিভিউ কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব ডাটা যোনবোৰ এন্টাৰ কৰিছে ডাটা সেইবোৰ accurately হয় নে নহয় আপডেট কৰিব লাগিব এক্সিস্টিং ডাটাবোৰ আৰু কাৰেক্ট কৰিব লাগিব কিবা যদি ইনএকুৰেসি আছে আৰু পাৰফৰ্ম কৰিব লাগিব ৰেগুলাৰ বেকআপ টু পাৰফৰ্ম ডাটা প্ৰিজাৰ্ভেশন সো খিনি পঢ়ি লব প্ৰিপেয়াৰ কৰিব লাগিব ডাটা শৰ্ট লিস্টেড কোঠিং কৰিব লাগিব আৰু এইটোৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ বা সিমিলাৰ ৰলত এটা কাম কৰা স্পীড টাইপিং স্পীড এটা ভাল হ'ব লাগিব আৰু একুৰেটলি হ'ব লাগিব প্ৰফিচিয়েন্সি হ'ব লাগিব এমএছ অফিস আপোনালোকৰ সুইট যেনেকুৱা এক্সেল ওয়াৰ্ড এইবোৰ জানিব লাগিব আৰু ডাটা এন্ট্ৰি সফটওয়্যাৰবোৰ জানিব লাগিব ষ্ট্ৰং এটেনশন দিব লাগিব ডিটেইলছ আৰু প্ৰবলেম সলভিং স্কিলত ইমেইল আইডি দি আছে ডাটা এন্ট্ৰি অপাৰেটৰ এপ্লিকেশন বুলি সাবজেক্ট লাইনত মেনশন কৰি দি পঠাই দিলে হল 9 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে আপোনালোকৰ অমিয়া ভুয়া কিবা ইনষ্টিটিউট এটা OKD বুলি কোৱা হয় আপোনালোকৰ সোশ্যাল সায়েন্স আৰু ডেভেলপমেন্টৰ কাৰণে ফিল্ড ইনভেষ্টিগেটৰ ভেকেন্সি আৰু আপোনালোকৰ ফান্ডেড হ'ব গভৰ্ণমেন্ট অফ আসামৰ পৰা এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইকোনমিক্স সোশিয়োলজি পল সায়েন্স জিওগ্ৰাফি আৰু সোশ্যাল ওয়াৰ্কত সো ৱাক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 14 জুনত 9:30 পৰা হ'ব ইন্টাৰভিউ যাবলৈ নিজৰ অল ডকুমেন্টবোৰ লৈ যাব লাগিব সো ডিটেইলবোৰ চাবৰ কাৰণে এই ওয়েবসাইট দিছে ওয়েবসাইটত চাই ল'ব পাৰে আপোনালোক দেখাই দি হিংৰাবাৰীত আছে এটো আপোনালোকৰ ইনষ্টিটিউটটো এটা ক্লিক কৰি দিলে হল ডাইৰেক্ট যোনটো ওয়েবসাইট আছে এটা আমি আহি যাম এটা আপোনালোক পাই যাব ডিটেইলছবোৰ এটা অলপমান তলত আহিলে পাই যাব অলপমান বিচাৰি ললে হল অলপমান ওয়েবসাইটটো লোডিং ল'ব যিহেতু আপোনালোকৰ নতুন ওয়েবসাইটে লাগিছে এটা পাই যাব গোটেইবোৰ এটা আপডেট হোৱা নাই বৰ্তমান আপডেট হলে এটা আহি যাব ৰিকমেন্ড নিউজত সো এইখিনিত অলপমান আজি যেহেতু এডভাৰটাইজমেন্ট খালি মুকলি হৈছে এটা খালি ভিজিট কৰি থাকিলে হল পাই যাব সো ফ্ৰেন্ড আজিলৈ মানে ভিডিওটো চাই ভালে ভিডিও লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়তে এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে কৰি থব যাতে ভাল ভাল জবাববোৰ পাই থাকে আৰু যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp বোৰ টেলিগ্ৰাম বোৰ ফেসবুক বোৰ যদি জয়েন কৰে না কৰিব এটা ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে